মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম এইকেইটা ল'ৰাই ইয়াতে ছাগল চৰাবাহী ভয় খাইছিল। তো মই গোটেইকেইটাক তাবিজ কবজ দিছোঁ। সৰু ল'ৰা মানে কিবা এটা বিৰা ইয়াতে বস্তু আছে। তো তোমালোকে মন্ত্ৰখিনি পাঠ কৰি দিয়া। কওঁ লা ইলাহা ইল্লা আন্তা সুবহানাকা ইন্নী কুনতুম মিনাজ জালিমিন। এই দোৱাখন আপোনালোকে গোটেই মানুহে পাঠ কৰিব। যদি সেনেকুৱা কিবা ভূতৰ সন্মুখীন হয়, এটাই দোৱা লা ইলাহা ইল্লা আন্তা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন 11 বাৰ পাঠ কৰি ফুদিব। আৰু বাচ্চাকেইটা অলপ ভয় খাইছিল, হয় না নাই? ইয়াতে কিবা এটা ভূত আছিল, ভয় খাইছিল, সেইকাৰণে মই কামটো কৰিলোঁ। তো গতিকে সকলো ৰাইজ মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব, মই যাতে অনাগত দিনত মানুহৰ কামবোৰ কৰিব পাৰোঁ বা ৰাইজৰ সেৱা কৰিব পাৰোঁ। ৰাইজে মোক যথেষ্ট পৰিমাণ মৰম কৰে, ভাল পায়। আপোনালোকেও দোৱা আৰু আশীৰ্বাদ কৰিব। আৰু সেনেকুৱা যদি কিবা অসুবিধা আপোনালোকৰ ঘৰৰ পৰিয়ালৰ মাজত থাকে বা আপোনালোকৰ গাঁৱত থাকে, আপোনালোকে হোম স্ক্ৰীনত নাম্বাৰ দিয়া সকলে যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।